নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু-বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধুসকল, আমি জানো যে আমাৰ 9টা গ্ৰহই এক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে প্ৰতিটো গ্ৰহই এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ ৰাশি পৰিৱৰ্তন কৰে, যাক আমি গ্ৰহৰ গোচৰ বুলি কওঁ। আৰু এইদৰে বিশ্ব ব্ৰহ্মাণ্ডত যেতিয়া গ্ৰহসমূহৰ জ্যোতি বা পৰস্পৰৰ মাজত দৃষ্টি আৰু কেতিয়াবা এটা গ্ৰহই আন এটা গ্ৰহৰ ওপৰত দৃষ্টি বা জ্যোতি হয়। গ্ৰহসমূহৰ দুটা ভাগত ভাগ কৰা হৈছে, বুধ, শনি, শুক্ৰ, ৰাহু, কেতু এটা ভাগত, আৰু আনটো ভাগত হ'ল মংগল, বৃহস্পতি, চন্দ্ৰ, সূৰ্য। আৰু ইয়াৰে শনি, ৰাহু, কেতু পাপী গ্ৰহ বুলি কোৱা হয়, মংগল আৰু ৰবি ক্ৰু গ্ৰহ বুলি কোৱা হয়, বুধ, শুক্ৰ, বৃহস্পতি হ'ল নৈসৰ্গিক শুভ গ্ৰহ, চন্দ্ৰও শুভ গ্ৰহই হয়। আৰু এইদৰে যেতিয়া গ্ৰহসমূহৰ ৰাশি পৰিৱৰ্তন অৰ্থাৎ গোচৰ কৰি থাকে, তেতিয়া এটা বা একাধিক গ্ৰহৰ একেলগে জ্যোতিও হয়। এইদৰে গ্ৰহসমূহৰ মাজত সংযোগ বা যদি দৃষ্টি আহে পৰস্পৰৰ মাজত, তেনেহ'লে কিছুমান অশুভ যোগ নিৰ্মাণ হয়। যেনে মংগল আৰু কেতু 18 জুলাইলৈকে অশুভ জ্যোতিত আছে সিংহ ৰাশিত, আৰু সেয়েহে দেশৰ বিভিন্ন ঠাইত এতিয়া দেখা গৈছে যে অগ্নিকাণ্ড বা দুৰ্ঘটনা বা গাড়ী মটৰ ট্ৰেইন দুৰ্ঘটনা ইত্যাদি হ'বলৈ ধৰিছে। ঠিক এইদৰেই 16 আগষ্টৰ পৰা 16 ছেপ্টেম্বৰ পৰ্যন্ত সম্পূৰ্ণ এমাহ সময় ব্ৰহ্মাণ্ডৰ এই 9টা গ্ৰহৰ সকলো ক্ৰু গ্ৰহৰ একেলগে মুখামুখি অৱস্থান কৰিব। গতিকে এই ধৰণৰ সংযোগে বিশ্ব ব্ৰহ্মাণ্ডত দুৰ্যোগৰ সংকেত দিয়ে। ইতিমধ্যে মংগল আৰু কেতুৱে জ্যোতি কৰি আছে সিংহ ৰাশিত। ৰবি ইতিমধ্যে কৰ্কট ৰাশিৰ পৰা সিংহ ৰাশিত গোচৰ কৰিব 16 আগষ্ট 2025 চনৰ ৰাতি 1:51:56 সময়ৰ ভিতৰত, আৰু কেতু আৰু ৰবি একেলগে জ্যোতি হ'ব। ইয়াত সূৰ্য আৰু কেতু জ্যোতিটো বৰ শুভ মনা নহয়। ঠিক তেনেদৰে মংগল কেতুৰ জ্যোতিও শুভ মনা নহয়। আৰু এনে ক্ষেত্ৰত ৰবি যিহেতু আমাৰ ৰাজনৈতিক বা চৰকাৰৰ ক্ষেত্ৰখনক বুজায়, গতিকে এনে ক্ষেত্ৰত আৰু কেতুৰ লগত যুক্ত হ'ব, আৰু মংগল কেতুৰ প্ৰভাৱ থাকিবই, লগতে আকৌ ৰাহুৰো প্ৰভাৱ পৰিব। পূৰ্ণ দৃষ্টিৰে ৰাহুৱে প্ৰভাৱ পেলাব। গতিকে এই ক্ষেত্ৰত ৰবি দুৰ্বল হ'ব, ৰবি পীড়িত হ'ব। ফলত যিহেতু ৰবি হ'ল ৰাজ্য, ৰবি হ'ল ৰাজনীতি, গতিকে এই ৰাজনীতিৰ ক্ষেত্ৰত যথেষ্ট সলনিৰ কিছু সংকেত দিয়ে। বক্ৰী শনিয়ে মংগলৰ আৰু কেতুৰ ওপৰত দৃষ্টি দিব, গতিকে মংগলো এইখিনি সময়ত পীড়িত হৈ আছে, আৰু যুদ্ধ বিগ্ৰহ ইতিমধ্যে চলি আছে। আৰু এই সময়ত আপোনাৰ প্ৰাকৃতিক দুৰ্যোগ বা ভূমিস্খলন বা ভূমিকম্প এনেধৰণৰ সংকেত দিয়ে। ঠিক তেনেদৰে আমাৰ মানৱ সমাজতো প্ৰতিটো ৰাশিৰ ওপৰতে কম বেছি প্ৰভাৱ থাকিবই। গতিকে চাওঁ আহকচোন কোনকেইটা ৰাশিৰ ওপৰত বেছি ঋণাত্মক দেখা যায়। শনিয়ে বৰ্তমানৰ মীন ৰাশিৰ পৰা বক্ৰী গতি লাভ কৰিব আৰু কুম্ভ ৰাশিত আহিব। শনি মংগলৰ ঘোৰ শত্ৰু, আৰু বক্ৰী শনি যথেষ্ট বলি হয়। আৰু শনিৰ যেতিয়া দৃষ্টি শুভ মনা নহয়, গতিকে শনিয়ে মংগলৰ ওপৰত দৃষ্টি দিব আৰু মংগল পীড়িত হৈ পৰিব। আৰু মংগল যেতিয়া পীড়িত হ'ব, মংগলৰ অশুভ প্ৰভাৱ যেনে যুদ্ধ, ভূমিস্খলন, অগ্নিকাণ্ড ইত্যাদিৰ সংকেত দিয়ে। গতিকে মংগলৰ ওপৰত শনিৰ এই দৃষ্টি যথেষ্ট অশুভ প্ৰভাৱ মনা হয়, দুৰ্ঘটনা, অগ্নিভয়। আৰু যিহেতু ৰবিয়ে বৰ্তমানৰ কৰ্কট ৰাশিৰ পৰা সিংহ ৰাশিত গোচৰ কৰিব আৰু কেতুৰ লগত যুক্ত হ'ব, আৰু বক্ৰী শনিয়ে ৰবি, মংগল, কেতুৰ ওপৰত দৃষ্টি ৰাখিব, আৰু ৰাহুৰো দৃষ্টি ৰবি, মংগল, কেতুৰ ওপৰত থাকিব। গতিকে বক্ৰী শনি অতি বলি শনি, আৰু শনিৰ দৃষ্টি অতি অশুভ, গতিকে মংগলক ইয়াত পীড়িত কৰিব। ৰাহু যুক্ত হৈ পৰিব, আৰু কুম্ভ ৰাশিত ইতিমধ্যে গোচৰ কৰি আছে ৰাহু, গতিকে সপ্তম দৃষ্টি ৰবিৰ ওপৰত পৰিব। গতিকে তিনিটা পাপী গ্ৰহ ৰাহু, কেতু, শনি আৰু মংগল কেতুৰ দৰে ক্ৰূৰ গ্ৰহৰ মাজত এক সংযোগ হ'ব, সম্বন্ধ হ'ব। ফলত বৰ্তমানৰ যি যুদ্ধ, দুৰ্ঘটনা আদিৰ স্থিতি বৃদ্ধিৰ সংকেত দিয়ে। ৰবি, কেতু, ৰাহু, শনিৰ প্ৰকোপত আহিব, ফলত ৰাজনৈতিক ক্ষেত্ৰত এক ডাঙৰ সাল সলনিৰ সংকেত আহে। আৰু হৃদয় ৰোগীসকলৰ ক্ষেত্ৰত, কাৰণ সূৰ্য হ'ল হৃদৰোগৰ বা হৃদয়ৰ লগত জড়িত, গতিকে যিহেতু সূৰ্য পীড়িত হ'ব এই সময়খিনিত, গতিকে সূৰ্যৰ যিসকল হৃদপিণ্ডৰ ৰোগ তেওঁলোকৰ বৃদ্ধি হ'ব পাৰে, এয়া এক সংকেত। আৰু মংগলৰ ওপৰত যেতিয়া বক্ৰী শনিৰ প্ৰভাৱ থাকিব, শনি যিহেতু বায়ুতত্ত্ব আৰু মংগল হ'ল অগ্নিতত্ত্বৰ গ্ৰহ,
গতিকে অগ্নিকাণ্ড আদিৰ দৰে ভয়ানক দুৰ্যোগৰ আকাংক্ষাও নুই কৰিব নোৱাৰি এই এমাহৰ ভিতৰত। আৰু আমাৰ মানৱ সমাজতো এই ঋণাত্মক প্ৰভাৱ ৰাশিৰ ওপৰত কিছু থাকিবই। চাওঁকচোন কেনেধৰণৰ পৰিব পাৰে। প্ৰথমতে আমি যদি চাওঁ তেতিয়াহ'লে মকৰ ৰাশিটো চাব লাগিব। মকৰ ৰাশিৰ অধিপতি হ'ল শনি, আৰু শনি বক্ৰী অৰ্থাৎ ওলোটা গতিৰে তৃতীয় স্থানৰ পৰা মকৰ ৰাশিৰ দ্বিতীয় স্থানত যিটো ধন স্থানত গোচৰ কৰিব। গতিকে এনে ক্ষেত্ৰত দেখা যায় ধনহানিৰ যুগ। শনি আৰু ৰবি কেতু মংগলৰ মাজত এক অশুভ যুগ সৃষ্টি হ'ব, যাক কোৱা হয় সৰাষ্টক যুগ। অৰ্থাৎ শনি মংগল কেতু ৰবিৰ পৰা সপ্তম স্থানত আৰু শনিৰ পৰা ৰবি কেতু মংগল ষষ্ঠ স্থানত আছে। মকৰ ৰাশিৰ ক্ষেত্ৰত স্বাস্থ্যৰ সতৰ্ক থাকক, আৰু ৰাহুৰ পূৰ্ণ দৃষ্টি কেতু ৰবি মংগলত থাকিব। গতিকে এনে ক্ষেত্ৰত দাম্পত্যত কিছু মিলামিছা ৰাখিব লাগিব, আৰু যৌথ ব্যৱসায় ক্ষেত্ৰত কিছু বুজাবুজি ৰাখক, আৰু অন্যথাই আপোনালোকৰ লোকচান হ'ব পাৰে। ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। এতিয়া আহোঁ দ্বিতীয় ৰাশিটো মীন ৰাশি। মীন ৰাশিৰ পৰাই বৰ্তমানৰ শনি বক্ৰী হৈ মংগলৰ ওপৰত দৃষ্টি দিব, আৰু ৰাহুৰ দ্বাদশ স্থান মীন ৰাশিৰ। গতিকে ৰাহু মীন ৰাশিৰ দ্বাদশ স্থানত যিহেতু থাকিব, তেনেহ'লে ৰোগ খৰচ লোকচানৰ স্থান, আৰু এনে ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষতি বা শত্ৰু ভয়, ঋণত কষ্ট, চৰ্ম ৰোগ, অস্থি ৰোগ বৃদ্ধি হ'ব পাৰে, আৰু চৰকাৰৰ ফালৰ পৰা কিছু লোকচান ইত্যাদি হ'ব পাৰে। তৃতীয় ৰাশিটো হ'ল মিথুন ৰাশি। সূৰ্য কেতু মিথুন ৰাশিৰ তৃতীয় স্থানত, যিটো আমাৰ পৰাক্ৰম ভাতৃভগ্নীৰ স্থান। গতিকে এনে ক্ষেত্ৰত নিজক সংযম কৰি ৰাখক, আৰু কাজিয়া পেচাল সদায় এৰাই চলক। এই সময়খিনিত মংগলে গোচৰ কৰিব চতুৰ্থ স্থানত মিথুন ৰাশিৰ, আৰু শনি দশম স্থানৰ পৰা বক্ৰী হৈ সূৰ্যৰ ওপৰত দৃষ্টি দিব। গতিকে এনে ক্ষেত্ৰত মাতৃৰ স্বাস্থ্য, বাহন আদিৰ ভয়, দূৰ ভ্ৰমণতো সতৰ্ক থাকক। কন্যা ৰাশি। কন্যা ৰাশিত মংগলে গোচৰ কৰিব 18 জুলাইৰ দিনাখন, আৰু বক্ৰী শনিৰ পূৰ্ণ দৃষ্টি থাকিব মংগলৰ ওপৰত, পৰস্পৰৰ মাজত পূৰ্ণ দৃষ্টি। গতিকে শনি মংগলৰ দুয়োটাই পীড়িত হ'ব এই সময়ত, আৰু দ্বাদশ স্থানত যিহেতু কেতু আৰু ৰবি থাকিব, এনে ক্ষেত্ৰত দেখা যায় যে যিটো দ্বাদশ স্থানটো আমাৰ অপাৰেশ্যন বা হস্পিটেলৰ স্থান। গতিকে এনে ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সতৰ্ক থকাটো উচিত, আৰু পাৰিবাৰিক ক্ষেত্ৰত বুজাবুজিৰ অতি প্ৰয়োজন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অপাৰেশ্যনৰ যোগ বা অগ্নিভয়ৰ পৰা আপুনি সতৰ্ক থাকিব লাগিব, আৰু কেতু যিহেতু দ্বাদশ স্থানত শুভ নহয়। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ দ্বিতীয় স্থান আৰু অষ্টম স্থানত এই অশুভ প্ৰভাৱ থাকিব। গতিকে ধনহানিৰ যোগ হয়, গুপ্ত শত্ৰু ৰোগৰ পৰাও সাৱধান থাকিব লাগিব। আৰু সিংহ ৰাশিৰ ক্ষেত্ৰত ইফালে বক্ৰী শনি আৰু ৰাহুৰো ইয়াতে দৃষ্টি পৰিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট সতৰ্ক থাকিব লাগিব। মান সন্মান, আৰু দেখা যায় যে ইয়াৰ ক্ষেত্ৰত হানি দেখা যায়, দাম্পত্যত কলহৰো যোগ দেখা যায়। আৰু মেঘ ৰাশিৰ ক্ষেত্ৰত দেখা যায় যে শিক্ষাত বাধা, প্ৰেমত বুজাবুজিৰ প্ৰয়োজন হ'ব। চৰকাৰী কোনো ধন পাবলগীয়া থাকিলে এই সময়ত ৰৈ যাব পাৰে, আৰু আয়ু হ্ৰাস হ'ব পাৰে। আৰু ইতিমধ্যেই মেঘ, সিংহ, ধনু, কুম্ভ, মীন ৰাশিৰ শনিৰ চাৰে চাতি আৰু ঢাইয়া, যিটো 2.5 বছৰীয়া দশা চলি আছে। গতিকে নিয়মিত আপোনালোকে সকলোৱেই নিয়মিত শনিৰ বীজ মন্ত্ৰ ওম চম শনেশ্বৰায় নম 108 বাৰকৈ জপ কৰক। শনিবাৰে আপোনালোকে পাৰিলে শিৱ মন্দিৰ দৰ্শন কৰক, আৰু শিৱলিংগত আপোনালোকে জল অৰ্পণ কৰক। নিজৰ ইষ্ট দেৱতাৰ নিয়মিত প্ৰাৰ্থনা কৰক, আৰু মহামৃত্যুঞ্জয় মন্ত্ৰ পাৰিলে নিয়মিত 11 বাৰকৈ আপোনালোকে জপ কৰা আৰম্ভ কৰক। নিশ্চয় আপোনালোকৰ এই অশুভ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব পাৰিব।